আজি পালহাজিত মানে আমাৰ পুৰবীৰ ফালৰ পৰা এটা BMC খোলা হৈছে। আমাৰ এই BMCটোৰ কেপাচিটি হয় 5 KL 5 কিলোলিটাৰ্ছৰ গাখীৰ ইয়াত আপুনি থ'ব পাৰিব। আমাৰ ছ'চাইটিত এনেকৈ পুৰবীৰ ফালৰ পৰা ছ'চাইটি ফৰ্ম কৰা হয়। ছ'চাইটিয়ে ইয়াত আহি পেলাই গাখীৰ আপোনালোকৰ ইয়াত ঢালিব। তাৰ অনুসৰি আপোনাৰ ফেট আৰু SNF জোখা হয় ইয়াতে। আপোনাৰ ছ'চাইটিৰ ফালৰ পৰা যিখিনি গাখীৰ আহিব তাৰ গড়ত আপোনাৰ ফেট আৰু SNF জোখা হয়। সেই ফেট SNFৰ পৰিৱৰ্তে আপোনাৰ সেইখিনি গাখীৰ ইয়াত ঠাণ্ডা কৰি পেলাই পুৰবীলৈ লৈ যোৱা হয়। পুৰবীত আমাৰ প্লান্ট আছে, প্লান্টত থৈ যোৱা হয়। তেনেকৈ কৃষকৰ উপকাৰ কি হ'ব? কৃষক প্ৰথমতে আপোনাৰ হৈছে যে এইটো আমাৰ পুৰবী অসম গভৰ্ণমেণ্টৰ লগত জড়িত হৈ আছে। হয়, মই এজন গোপালক হয়। আজি এটা বৰ দীৰ্ঘদিনীয়া আমাৰ দাবী পূৰণ হ'ল। এই অঞ্চলৰ পালহাজি অঞ্চলৰ আমি 2011-12 চনৰ পৰাই লাগি আছোঁ আচলতে, কিন্তু আমি সুসংগঠিত ৰূপত আমি গাখীৰৰ ব্যৱসায়টো আৰম্ভ কৰিব পৰা নাছিলোঁ। আমাৰ গাখীৰবিলাক পানীৰ দামত বিক্ৰী হৈছিল। এতিয়া ফাৰ্মাৰবিলাকে গোপালকবিলাকে খুব লাভান্বিত হ'ব পাৰিব। আমাৰ ওচৰতে যেতিয়া আমাৰ ইয়াতে BMCটো হ'ল, ইয়াত গাখীৰ শীতলীকৰণ প্ৰক্ৰিয়া হ'ব, ধুনীয়াকৈ ইয়াত ৰাখিব। আমাৰ ওচৰ হ'ল, আগতে আমি দূৰত পঠাব লাগিছিল, খুব ৰাতিপুৱাৰ পৰা আমি গাখীৰবিলাক সংহতি কৰিব লাগিছিল। গতিকে পঠাওঁতে আৰু দেৰি হয়, গাখীৰবিলাক কেতিয়াবা নষ্ট হয়। এতিয়া ফাগুন চ'ত মাহৰ দিন আহিছে, খুব ড্ৰাই ছিজন আহি আছে, গাখীৰবিলাক নষ্ট হৈ যায়। গতিকে এতিয়া আমাৰ যেতিয়া ওচৰতে আমাৰ এইটো হ'ল, আমাৰ কাৰণে আমাৰ গোপালকসকলৰ কাৰণে খুবেই সুবিধা হৈছে। আৰু দামৰ ক্ষেত্ৰতো মানুহে ভাবিব নালাগে, গোপালকসকলে এটা খুব ভাল দাম পাব। তেওঁলোকৰ কোৱালিটি অনুযায়ী, গাখীৰৰ কোৱালিটি অনুযায়ী তেওঁলোকে দাম পাব। আপ টু 60-70 টকালৈকে কিছুমানে দাম পাব, তাতকৈ বেছি হ'ব পাৰে। ম'হৰ গাখীৰৰ আকৌ বেছি দাম আহে। গতিকে গোপালকসকলৰ কাৰণে আমাৰ আজি দিনটো এটা খুব আনন্দৰ দিন। পালাজী দুগ্ধ শীতলীকৰণ কেন্দ্ৰটো আমাৰ ডেপুটি মেনেজাৰ শ্ৰী দীপক কম্বোজ ছাৰে মুকলি উদ্বোধন কৰিলে। আৰু ইয়াৰ পৰা আগন্তুক দিনবিলাকত যিসকল কৃষক আছে, যোন নেকি গোপালকৰ লগত জড়িত হ'ব বিচাৰে, তেওঁলোক যথেষ্ট পৰিমাণে লাভান্বিত হ'ব বুলি আমি আশা কৰোঁ। কাৰণ অতীজৰ পৰা আমি এটা ট্ৰেডিশ্যনেল ৱেত গৰু পুহি আছিলোঁ, কিন্তু এতিয়া বৰ্তমান আমি বিজ্ঞানসন্মতভাৱে গৰু কেনেকৈ পুহিব লাগে, বিভিন্ন টেকনিক আমি তেওঁলোকক প্ৰশিক্ষণ দি যিটো দুগ্ধৰ পাৰফেক্ট প্ৰাইচ, যিটো নেকি মাৰ্কেটত আপ এণ্ড ডাউন হৈ থাকে, তো যিটো পাৰফেক্ট প্ৰাইচ তেওঁলোকে সেইটো পাবলৈ। BMC जो है पालाजी में आ गया, तो आसपास के जो जितने भी गांव हैं उनके लिए जितना भी सुविधाएं है, डॉक्टर का सुविधा है या उनके लिए केटल फीड का सुविधा है, मिनरल मिक्सचर का सुविधा है, तो वो सब इनको टाइमली और जल्द से जल्दी मिलना शुरू हो जाएगा। और इससे बेटर एक और जो अच्छा चीज़ ये है इस एरिया के लिए, वो ये है कि अभी हम यहाँ पे कवरेज को भी बढ़ा सकते हैं। अभी शुरू में हमने तकरीबन 15 गांव से शुरू किया है, आने वाले समय में इसको हम 30-50 तक लेके